স্বাগতম জনাইছো প্ৰতিগৰাকী দৰ্শকক আৰু অখিল গগৈৰ কাৰাৰুদ্ধ অৱস্থাত অখিল গগৈৰ অনুপস্থিতিত শিৱসাগৰৰ ৰাজপথত অখিল গগৈৰ হৈ ওলাই আহিল বিভিন্ন জনতা আৰু ৰাজপথত বিশাল সমদল বাহিৰ পৰা পৰিলক্ষিত হ'ল ৰাইজৰ দলৰ হৈ নিৰ্বাচনী প্ৰচাৰ অখিলৰ মাতৃ আৰু এনেদৰে হাতত বিশাল ফটো লৈ ৰাইজ ওলাই আহিছে অখিল গগৈৰ পক্ষত প্ৰাৰ্থী অখিল গগৈৰ সমৰ্থনত ৰাজপথত সহস্ৰাধিক লোক ৰেলীত মেধা পাটকাৰ হাইদৰ হুছেইন নেকিবুৰ জামানৰ অংশ কেইবাগৰাকী বিশিষ্ট ব্যক্তিৰ অংশ এই ৰেলীটো এই মুহূৰ্তত টাইমীটাৰ দৰ্শকসকলক সেই বিশেষ দৃশ্য দেখুৱাই আছো যেটো অখিল গগৈ বৰ্তমান কাৰাৰুদ্ধ অৱস্থাত আছে আৰু কাৰাৰুদ্ধ অৱস্থাত অখিল গগৈৰ অনুপস্থিতিত শিৱসাগৰৰ ৰাজপথত এনেদৰে ইগৰাকীৰ পিছত সিগৰাকী ব্যক্তি অখিল গগৈৰ পক্ষত ওলাই আহিছে অখিল গগৈ মাতৃয়ে ৰুগীয়া দেহাৰে তেখেতে পুত্ৰ অখিলৰ বাবে ভোট ভিক্ষা কৰিবলৈ ৰাজপথত ওলাই অহা পৰিলক্ষিত হৈছে আৰু এনেদৰে সকলো জনতা অখিল গগৈৰ পক্ষত ওলাই অহা পৰিলক্ষিত হৈছে আৰু বিভিন্ন জাতি জনগোষ্ঠীৰ সমন্বয়ৰে অসমীয়াৰ যিসমূহ সংস্কৃতি অসমীয়াৰ যিসমূহ সমন্বয় জড়িত থকা যিসমূহ সংস্কৃতি আছে প্ৰতিটো জাতি জনগোষ্ঠীক প্ৰতিফলিত কৰিব পৰা সেইসমূহ প্ৰতিফলিত কৰি ৰাজপথত এনেদৰেই ওলাই অহা পৰিলক্ষিত হৈছে আৰু এই মুহূৰ্তত টাইমীটাৰ দৰ্শকসকলক সেইসমূহ দৃশ্যাংশ দেখুৱাই আছো যদি অখিল গগৈ বৰ্তমানো কাৰাৰুদ্ধ অৱস্থাত আছে অখিল গগৈ উপস্থিত নথকাকেই বিশাল জনতা ৰাজপথলৈ ওলাই আহিছিল আৰু অখিল গগৈ জিন্দাবাদ ধ্বনি দিয়া পৰিলক্ষিত হৈছে মুঠৰ ওপৰত শিৱসাগৰত অখিল গগৈৰ হৈ এনেদৰেই ৰাইজ ওলাই অহা পৰিলক্ষিত হৈছে আৰু এই মুহূৰ্তত শৃংখল চলিহাৰ কিছু দৃশ্য দেখুৱাই আছো আৰু অখিল গগৈৰ ফটো লৈ এনেদৰে ৰাইজ ওলাই আহিছে মুঠৰ ওপৰত প্ৰাৰ্থী অখিল গগৈ কোনো কাৰণতে সেই স্থানত যাতে নাহাৰে তাৰ বাবে তেখেতসকলে অংগীকাৰ গ্ৰহণ কৰিছে আৰু বিজেপিক প্ৰতিহত কৰাৰ লক্ষ্যৰে এনেদৰে ওলাই অহা পৰিলক্ষিত হৈছে আৰু শিৱসাগৰত বিভিন্ন দল সংগঠনে এই সমদললৈ সমৰ্থন জনোৱা পৰিলক্ষিত হৈছে আমি সেই দৃশ্যাংশ দেখুৱাইছো বীৰ লাচিত সেনাৰ প্ৰতিনিধি আছে আনসমূহ দলৰো প্ৰতিনিধি অহা পৰিলক্ষিত হৈছে আৰু মুঠৰ ওপৰত কাৰাৰুদ্ধ হৈ থকা অখিল গগৈক ৰাইজৰ দলৰ তৰফৰ পৰা শিৱসাগৰত জয় কৰাৰ অংগীকাৰ গ্ৰহণ কৰিছে শিৱসাগৰৰ ৰাইজে আৰু এই ৰেলীত অংশগ্ৰহণ কৰিছে ভাস্কুতি শইকীয়া এই ৰেলীত অংশগ্ৰহণ কৰিছে হাইদৰ হুছেইন নেকিবুৰ জামান মেধা পাটকাৰ আৰু বহু সংখ্যক ব্যক্তিয়ে অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে আৰু এই মুহূৰ্তত এখন বিশেষ জিপচি দেখুৱাই আছো সেই জিপচিখনৰ সন্মুখৰ আসনত এনেদৰে ৰুগীয়া মাতৃ প্ৰিয়তা গগৈ আহি সকলোকে হাতজোৰ কৰা পৰিলক্ষিত হৈছে তেখেত যথেষ্ট ৰুগীয়া কেইদিনমান পূৰ্বতে যোৰহাট মেডিকেল হস্পিটেলত চিকিৎসাধীন হৈ আছিল আইচিইউত চিকিৎসা কৰাব লগা হৈছিল তাৰ পিছতো পুত্ৰৰ যিসমূহ সংগ্ৰামী জীৱন সেই সংগ্ৰামী জীৱনৰ বাবে তেখেতে ভোট ভিক্ষা কৰিছে আৰু শিৱসাগৰৰ ৰাইজৰ ওচৰত এনেদৰেই হাতজোৰ কৰি ভোট ভিক্ষা কৰা পৰিলক্ষিত হৈছে এই মুহূৰ্তত আমি শিৱসাগৰৰ পৰা সেই দৃশ্যাংশ দেখুৱাই আছো মুঠৰ ওপৰত মানুহ আৰু মানুহ দেখিবলৈ পোৱা গৈছে শিৱসাগৰত আৰু এই মুহূৰ্তত আমি পোনে পোনে শিৱসাগৰৰ দৃশ্য দেখুৱাই আছো আৰু শিৱসাগৰত প্ৰতিটো জাতি জনগোষ্ঠীৰ লোক ওলাই অহা পৰিলক্ষিত হৈছে কেইবাটাও প্ৰান্তৰ পৰা লোক অহা পৰিলক্ষিত হৈছে শিৱসাগৰৰ কেইবাটাও প্ৰান্তত তেখেতসকল একত্ৰিত হৈছে আৰু এনেদৰে শিৱসাগৰৰ ৰাজপথেদি ওলাই আহিছে জনতা আৰু অখিল গগৈৰ ৰুগীয়া মাতৃক দেখুৱাই আছো এই মুহূৰ্তত তেখেতে ৰুগ্ন দেহাৰে ৰাইজক হাতজোৰ কৰা পৰিলক্ষিত হৈছে জনতাক ভোট ভিক্ষা কৰিছে যাতে তেখেতৰ পুত্ৰ অখিল গগৈ এইবাৰ শিৱসাগৰ ৰাইজে বিধায়ক হিচাপে জয় কৰাই বিধানসভালৈ আগবঢ়াই দিয়ে আৰু মুঠৰ ওপৰত বিজেপিক প্ৰতিহত কৰাৰ লক্ষ্যৰে সকলো একত্ৰিত হোৱা পৰিলক্ষিত হৈছে তাৎপৰ্যপূৰ্ণ বিষয় যে অখিল গগৈ অনুপস্থিতিত এনেদৰে জনতা ওলাই আহিছে এই
সমদলত অখিল গগৈ নিজে থাকিব পৰা নাই, যিহেতু অখিল গগৈ কাৰাৰুদ্ধ অৱস্থাত আছে। অখিল গগৈৰ ফটো হাতত লৈ নিজৰ প্ৰিয় নেতাজনক জিন্দাবাদ ধ্বনি দিয়া পৰিলক্ষিত হৈছে। অসম জাতীয় পৰিষদৰ বহুকেইগৰাকী নেতাই অংশগ্ৰহণ কৰিছে। ৰাইজৰ দলৰ পতাকা হাতে হাতে লৈ ওলাই অহা পৰিলক্ষিত হৈছে আৰু চিলিণ্ডাৰ, গেছ চিলিণ্ডাৰ প্ৰতীক লৈ এনেদৰে ওলাই অহা পৰিলক্ষিত হৈছে। আৰু যিহেতু ৰাইজৰ দলৰ এইবাৰ প্ৰতীক গেছ চিলিণ্ডাৰ, গতিকে হাতত দেখা পোৱা গৈছে যে অখিল গগৈৰ ফটোৰ লগতে ৰাইজৰ দলৰ ফটোৰ লগতে বা ৰাইজৰ দলৰ পতাকাৰ লগতে অসম জাতীয় পৰিষদৰ পতাকাৰ লগতে গেছ চিলিণ্ডাৰৰ ফটো হাতে হাতে লৈ অহা পৰিলক্ষিত হৈছে। আৰু হাজাৰ হাজাৰ মহিলা ওলাই আহিছে, হাজাৰ হাজাৰ পুৰুষ ওলাই আহিছে, বৃদ্ধ লোক ওলাই আহিছে। মুঠৰ ওপৰত শিৱসাগৰত আজি এক ব্যতিক্ৰমী পৰিৱেশ দেখা পোৱা পৰিলক্ষিত হৈছে। আৰু এই মুহূৰ্তত আমি শিৱসাগৰৰ দৃশ্য দেখুৱাই আছোঁ। আজি পুৱাৰে পৰা এনেদৰে শিৱসাগৰৰ ৰাজপথত অখিল গগৈ জিন্দাবাদ ধ্বনি শুনিবলৈ পোৱা গৈছে। আমি পোনে পোনে সেই দৃশ্যাংশ দেখুৱাই আছোঁ। যিহেতু আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে মাজত মাত্ৰ 2টা দিন বাকী আছে, যিহেতু প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ অধীনত শিৱসাগৰতো ভোটগ্ৰহণ হ'ব। আৰু মুঠৰ ওপৰত ক'ব পাৰি যে শিৱসাগৰত ৰাইজৰ দলৰ পক্ষত এইবাৰ ঢৌ উঠা পৰিলক্ষিত হৈছে। এই মুহূৰ্তত টাইমেটৰ দৰ্শকসকলক দেখুৱাই আছোঁ সেই দৃশ্যাংশ। আৰু শিৱসাগৰৰ কেইবাটাও প্ৰান্তত এনেদৰে সমদল কৰা পৰিলক্ষিত হৈছে। বিভিন্ন প্ৰান্তৰ পৰা লোক একত্ৰিত হৈ শিৱসাগৰৰ ৰাজপথত এনেদৰে সমদল কৰা পৰিলক্ষিত হৈছে। আৰু মুঠৰ ওপৰত হাজাৰ হাজাৰ মানুহ শিৱসাগৰৰ ৰাজপথত দেখিবলৈ পোৱা গৈছে। আৰু সকলোৰে মুখত অখিল গগৈ জিন্দাবাদ ধ্বনি দেখিবলৈ পোৱা গৈছে। আৰু অখিল গগৈ ফটো লৈয়ে অখিল গগৈৰ অনুপস্থিতিত এনেদৰে হাতযোৰ কৰা পৰিলক্ষিত হৈছে। অখিল গগৈ আত্মীয়সকলকো দেখিবলৈ পোৱা গৈছে। অখিল গগৈৰ ৰোগীয়া মাতৃৰ মুখত আজি হাঁহি দেখিবলৈ পোৱা গৈছে। আৰু অখিল গগৈৰ মাতৃৰ সেৱা গ্ৰহণ কৰিছে বিভিন্ন শুভাকাংক্ষীসকলে, সমৰ্থকসকলে। বিপুল সমৰ্থন কি ক'বা? আজি হাজাৰ হাজাৰ শিৱসাগৰীয়া ৰাইজে প্ৰমাণ কৰি দিলে যে জনতা ৰাইজ কাৰ পক্ষত আছে। আজি অহতৰ সহস্ৰ অপপ্ৰচাৰ বদনামৰ পিছতো জনতাই তাৰ উত্তৰ দিলে, অপপ্ৰচাৰৰ উত্তৰ দিলে। আৰু জনতাই সংকল্প লৈছে এইবাৰ গেছ চিলিণ্ডাৰৰ চিনত ভোট দি অখিল গগৈ ডাঙৰীয়াক বিপুল ভোটৰ পৰিমাণত বিধানসভালৈ পঠিয়াব। এইবাৰ কংগ্ৰেছ, বিজেপি, এজেপি ৰাইজৰ দল বুলি নহয়, এজন প্ৰকৃত অসমীয়া হিচাপে, এজন গৰ্বিত অসমীয়া হিচাপে, এজন প্ৰকৃত শিৱসাগৰীয়া হিচাপে, এজন গৰ্বিত শিৱসাগৰীয়া হিচাপে এইবাৰ শিৱসাগৰীয়া ৰাইজে ভোটদান কৰিব আৰু দেখুৱাই দিব যে সাম্প্ৰদায়িক ৰাজনীতি অসমত নচলে, সুবিধাবাদী ৰাজনীতি অসমত নচলে, 2 নম্বৰী ৰাজনীতি অসমত নচলে। আৰু হাজাৰ হাজাৰ শত সহস্ৰ জনতাই ইয়াকে প্ৰমাণ কৰি দিছে। কালি হিমন্ত বিশ্ব শৰ্মাই ক'লে যে অখিল গগৈ শিৱসাগৰ সমষ্টিৰ পৰা জিকে শিৱসাগৰ সমষ্টিত নৈৰাজ্য আহিব বুলি কৈছে, কি ক'ব? সেই কথাটো হিমন্ত বিশ্ব শৰ্মাই গোটেই কৈয়ে থাকে। তেওঁ আচলতে নৈৰাজ্যৰ নায়ক। হিমন্ত বিশ্ব শৰ্মাই হৈছে নৈৰাজ্যৰ নায়ক। গাড়ীৰ ওপৰতে ডান্স কৰে, কিবা কৰে, এইবিলাকতো নচলে। শিৱসাগৰ ৰাইজে এইবিলাক বুজি পায়। আৰু হিমন্ত বিশ্বৰ যি চলাহী কথা, হিমন্ত বিশ্বৰ যি দাদাগিৰি, আৰু তেওঁৰ উদ্ধতালি, তাৰ প্ৰত্যুত্তৰ দিবলৈ শিৱসাগৰীয়া ৰাইজ এনেকৈ হাজাৰে হাজাৰে ওলাই আহিছে। আৰু 27 তাৰিখে চিলিণ্ডাৰৰ চিনত ভোট দি শিৱসাগৰ সমষ্টিত নৈৰাজ্য আহিব। অখিল গগৈ ডাঙৰীয়াক ঐতিহাসিক 108 নং শিৱসাগৰ সমষ্টিৰ পৰা অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ উমৈহতীয়া প্ৰাৰ্থীৰূপে প্ৰতিদ্বন্দ্বিতা কৰিছে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কথা আমি নকওঁ। অসমবাসী ৰাইজে, শিৱসাগৰবাসী ৰাইজে অখিল গগৈ যে জয় নিশ্চিত, সেই কথা ইতিমধ্যে সমগ্ৰ অসমবাসী ৰাইজে গম পাইছে। হিমন্ত বিশ্বৰ নিচিনা টুলুঙা মন্তব্য দিয়া মানুহৰ কথাত লাগাটো আমি অনুভৱ নকৰোঁ। শিৱসাগৰবাসী ৰাইজে সংকল্প লৈছে, সিদ্ধান্ত গ্ৰহণ কৰিছে। অখিল গগৈৰ ওপৰত কৰা যি অন্যায়, অখিল গগৈৰ ওপৰত কৰা যি
সাম্প্ৰদায়িক RSS বিজেপি চৰকাৰখনে যি ধৰণে 15 মাহতকৈ অধিক দিন গ্ৰেপ্তাৰ কৰি জেল হাজতত পোতাশালত ৰখাইছে ইয়াৰ উত্তৰ শিৱসাগৰবাসী ৰাইজে শিৱসাগৰ সমষ্টিত হিমন্তৰ শক্তি প্ৰদৰ্শনৰ পিছত আজি শিৱসাগৰ ৰাইজৰ শক্তি প্ৰদৰ্শন বুলি কৈছে কি ক'ব 108 নং ঐতিহাসিক শিৱসাগৰ সমষ্টিত ৰাইজৰ দলৰ সন্মানীয় সভাপতি অখিল গগৈ ডাঙৰীয়া ৰাইজৰ দলৰ আৰু অসম জাতীয় পৰিষদৰ উমৈহতীয়া প্ৰাৰ্থীৰূপে প্ৰতিদ্বন্দ্বিতা কৰিছে মই ঐতিহাসিক শিৱসাগৰবাসী ৰাইজৰ দলৰ তৰফৰ পৰা হাতজোৰ কৰি প্ৰণিপাত জনাইছোঁ নমস্কাৰ জনাইছোঁ আজি শিৱসাগৰ সমষ্টিৰ ৰাইজে হাজাৰ হাজাৰ ৰাইজে স্বতঃস্ফূৰ্তভাৱে আমাৰ নেতা অখিল গগৈক বিধানসভালৈ পঠিয়াবৰ কাৰণে হাজাৰ হাজাৰ জনতা ওলাই আহিছে 21ৰ নিৰ্বাচন বিজেপিৰ বিসৰ্জন এবাৰ অখিল গগৈ ডাঙৰীয়া বিপুল ভোটত শিৱসাগৰ সমষ্টিৰ পৰা জয়ী হ'ব আৰু শিৱসাগৰ সমষ্টিৰ প্ৰত্যেকখন গাঁৱৰ সমস্যা টাউনৰ সমস্যা এই সমস্যাবিলাক আমি সমাধান কৰিবৰ কাৰণে ৰাইজৰ দল বদ্ধ পৰিপক্ক এই মুহূৰ্তত আমি শিৱসাগৰৰ দৃশ্যাংশ দেখুৱাই আহিছোঁ মুঠৰ ওপৰত মানুহ আৰু অখিল গগৈৰ অনুপস্থিতিতেই এনেদৰে অখিল গগৈ ফটো লৈ হাতত চিলিণ্ডাৰৰ প্ৰতীক লৈ হাতত ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰ পতাকা লৈ এনেদৰে সহস্ৰাধিক মহিলা ওলাই অহা পৰিলক্ষিত হৈছে অখিল গগৈৰ ৰুগীয়া মাতৃও ওলাই আহিছে এই যি কাৰ্যসূচী এই কাৰ্যসূচীত দেখিবলৈ পোৱা গৈছে যে অখিল গগৈ মাতৃয়ে অংশগ্ৰহণ কৰাৰ লগতে অসমৰ জাতি জনগোষ্ঠীসমূহক প্ৰতিফলিত কৰিব পৰাকৈ বিভিন্ন ধৰণৰ সাংস্কৃতিক শোভাযাত্ৰাও এই যি কাৰ্যসূচী এই কাৰ্যসূচীত অংশ লৈছে এই মুহূৰ্তত টাইমিটৰ দৰ্শকক সেই দৃশ্যাংশ দেখুৱাই আছোঁ অখিল গগৈৰ পক্ষত ওলাই আহিছে বিভিন্ন জনতা আৰু পোনে পোনে আমি সেই দৃশ্যাংশ দেখুৱাই আহিছোঁ টাইমিটৰ দৰ্শকসকলক দেখুৱাই আছোঁ প্ৰতিটো মুহূৰ্তত আৰু বিভিন্ন প্ৰান্তত শিৱসাগৰৰ বিভিন্ন প্ৰান্তৰ পৰা একত্ৰিত হৈছে সাধাৰণ জনতা আৰু এনেদৰে হাতে হাতে ৰাইজৰ দলৰ পতাকা লৈ ওলাই অহা পৰিলক্ষিত হৈছে মুঠৰ ওপৰত ক'ব পাৰি যে অখিল গগৈৰ পক্ষত বলিছে শিৱসাগৰৰ বতাহ শিৱসাগৰৰ ৰাইজ এনেদৰেই আজি ওলাই অহা পৰিলক্ষিত হৈছে আমি টাইমিটৰ দৰ্শকসকলক সেই দৃশ্যাংশ দেখুৱাই আছোঁ আৰু অখিল গগৈৰ ৰুগীয়া মাতৃয়ে হাতজোৰ কৰি সাধাৰণ জনতাৰ পৰা ভোট আদায় কৰাৰ চেষ্টা কৰিছে তেখেতৰ ৰুগ্ন দেহাৰে সাধাৰণ জনতাৰ কাষলৈ গৈছে বীৰ লাচিত কুমাৰ প্ৰতিনিধিসকলেও যথেষ্ট প্ৰয়াস কৰিছে যাতে শিৱসাগৰৰ পৰা বিধায়ক হিচাপে এইবাৰ জয়ী কৰাৰ ক্ষেত্ৰত সহায়ক হয় অখিল গগৈ তাৰ কাৰণে সকলো ধৰণৰ প্ৰয়াস অব্যাহত ৰাখিছে সাধাৰণ জনতা ওলাই আহিছে আৰু যুৱ প্ৰজন্ম ওলাই আহিছে মহিলাসকল ওলাই আহিছে বৃদ্ধসকল ওলাই আহিছে আৰু এই দৃশ্য আমি পোনে পোনে দেখুৱাই আছোঁ শিৱসাগৰৰ পৰা এই মুহূৰ্তত আমি দেখুৱাই আহিছোঁ আৰু বয়সে গৰকা মাতৃ অহা পৰিলক্ষিত হৈছে বয়সে গৰা মাতৃও হাতজোৰ কৰিছে আৰু বিভিন্নজন পুৰুষ মহিলাসকলো ওলাই আহিছে বৃদ্ধ মহিলা ওলাই অহা পৰিলক্ষিত হৈছে আৰু চকুত চকুপানী তুলকিছে বহুকেইগৰাকী মহিলাই সেই দৃশ্যাংশ আহি আছে আমি দেখুৱাম আৰু সকলোৰে মুখত এটাই ধ্বনি শুনিবলৈ পোৱা গৈছে অখিল গগৈ জিন্দাবাদ আৰু এই মুহূৰ্তত টাইমিটৰ দৰ্শকসকলক সেইসমূহ দৃশ্যাংশ দেখুৱাই আছোঁ আৰু এনেদৰে অখিল গগৈৰ পক্ষত থিয় দিছে সাধাৰণ জনতা
আৰু যিহেতু বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে ৰাষ্ট্ৰীয় দল বিজেপিও শিৱসাগৰক লৈ যথেষ্ট গুৰুত্ব দিয়া পৰিলক্ষিত হৈছিল। শিৱসাগৰলৈ ইগৰাকীৰ পিছত সিগৰাকী ৰাষ্ট্ৰীয় তথা অসমৰ প্ৰভাৱশালী নেতা অহা পৰিলক্ষিত হৈছিল আৰু তাৰ মাজতে অখিল গগৈ এইবাৰ শিৱসাগৰৰ পৰা প্ৰাৰ্থিত্ব আগবঢ়াইছে আৰু তেনেসমূহ ক্ষেত্ৰত শিৱসাগৰত নিজেও উপস্থিত থাকিব পৰা নাই। অখিল গগৈ কাৰাৰুদ্ধ অৱস্থাত আছে আৰু তেনে ক্ষণতে অখিল গগৈ যিটো কাৰাৰুদ্ধ অৱস্থাত আছে গতিকে অখিল গগৈ নিজেই প্ৰচাৰ চলাব পৰাহি নাই আৰু তেনে ক্ষণত বহুখিনি আশংকাও কৰা হৈছিল অখিল গগৈ নিৰ্বাচনৰ ক্ষেত্ৰত। কিন্তু আজিৰ যি দৃশ্যপট সেই দৃশ্যপটে কিন্তু সাধাৰণ জনতাৰ মনত বহুখিনি ধাৰণা সলনি কৰি দিছে। অৱশ্যে বৰ্তমানো নিৰ্বাচনলৈ 2টা দিন মাজত বাকী আছে আৰু ভোট গ্ৰহণৰ পিছত সেই প্ৰকৃত স্বৰূপ বা প্ৰকৃত দৃশ্যপট পোহৰলৈ আহিব। এই মুহূৰ্তত দৃশ্যাংশ দেখুৱাই আহিছোঁ, সকলো ওলাই আহিছে, মহিলাসকলো ওলাই আহিছে, চকু পানী টকা পৰিলক্ষিত হৈছে, মেধা পাটকাৰো অংশগ্ৰহণ কৰিছে আৰু এনেদৰেই তেখেতসকলেও অখিল গগৈৰ পক্ষত থিয় দিয়া পৰিলক্ষিত হৈছে আৰু কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰিছে। এই মুহূৰ্তত টাইম এইটৰ দৰ্শকসকলক পোনে পোনে সেই দৃশ্যাংশ দেখুৱাইছোঁ, মেধা পাটকাৰে অংশগ্ৰহণ কৰিছে আৰু মহিলাসকলো ওলাই অহা পৰিলক্ষিত হৈছে আৰু সকলোৰে পক্ষত অখিল গগৈৰ পক্ষত এনেদৰে জিন্দাবাদ ধ্বনি দিয়া পৰিলক্ষিত হৈছে। কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰিছে এই ৰেলীত আৰু কেমেৰাৰ লেন্সেৰে ঢুকি পোৱালৈকে কেৱল মানুহ মানুহ আৰু মানুহ। युवा शक्ति खड़ी है और उनको एक जिद है कि जिस युवा कार्यकर्ता और अहिंसक सत्याग्रही नेता के ऊपर आज ये भारतीय जनता पार्टी हो कोई भी सरकार हो ये झूठे आरोप लगाकर जेल बंद करके आंदोलनों पर लॉकडाउन थोपना चाहती है, उनको जवाब देना पड़ेगा। हम तो दलीय राजनीति में नहीं है तो हम किसको वोट दे आसानी से कहते नहीं है, पर आज अखिल को जिस प्रकार से दमन और अत्याचार भुगतने पड़ रहे हैं उसमें उसने ये हिम्मत की है तो उसके साथ खड़े होने के लिए देश भर आज मोदी सरकार क्या कर रही है, किसानों पर कितना अन्याय कर रही है, जाति और मजहब के नाम पर क्या गुंडागर्दी चल रही है, असम की क्रांतिकारी भूमि पर ऐसे जाति और धर्म के आधार पर वोट बैंक बनाना क्या ये मंजूर है, ये पूछने के लिए भी मैं आई हूँ और सच्चाई बताने के लिए आई हूँ। इलेक्शन आया है तो देखा गया है कि बाहर से बहुत बुरा नेता अभी आना शुरू हो गया। बाहर की समस्या हो, जितनी समस्या नहीं आते हैं लेकिन अभी आने लगा है, क्या बोलेगा इसके बारे में? वो तो उनका काम है, वो कोई राज धर्म नहीं करते, वो वोट धर्म देखते हैं और वो डरते हैं तब आते हैं दौड़ के, नहीं तो आसाम में कौन आते हैं? आदिवासियों को जमीन का हक मिला है क्या? बाढ़ ग्रस्तों को भरपाई नुकसान की मिली है क्या? ये देखने के लिए कोई आते हैं अखिल गोगोई के अलावा? कोई नहीं आते। जन आंदोलन ही आते हैं। अब जन आंदोलनों की हमारी राजनीति संसद बाह्य राजनीति है, चुनावी राजनीति नहीं है, लेकिन चुनावी राजनीति में हस्तक्षेप करना इन युवाओं ने तय किया है, जिनको हम जानते हैं कि वो निस्वार्थी है, वो सही जनप्रतिनिधित्व करेंगे। और आज मोदी जी झूठे प्रचार के तहत आसाम ही नहीं बंगाल में भी घुस रहे हैं और वहाँ भी धर्म के नाम पर वो विभाजन करके डिवाइड एंड रूल पॉलिटिक्स कर रहे हैं, जिससे आसाम को बंगाल को बचना जरूरी है, ये मानकर भी हम लोग यहाँ गणतांत्रिक आंदोलन को आतंकवाद का नाम दिया है, आतंक का नाम दिया है। अभी देखिए हेमंत विश्वकर्मा के भ्रष्टाचार का आतंक तो आसाम ने जाना ही है। अब वो बड़े बन गए तो वो दूसरों को छोटे करना चाहते हैं, लेकिन सब जानते हैं कि भ्रष्टाचार के खिलाफ लड़ने की हिम्मत अखिल गोगोई में ही है और किसी में नहीं है। और हेमंत अगर जनता अपने विवेक के आधार पर वोट देगी, कोई लैपटॉप लेकर या साइकिल लेकर वोट नहीं देगी या धर्म और जाति के नाम पर वोट नहीं देगी और पूरे देश की हकीकत, केवल उत्तर पूर्व नॉर्थ ईस्ट की नहीं, पूरे देश की हकीकत और जहाँ जहाँ भारतीय जनता पार्टी सत्ता में है वहाँ क्या चल रहा है ये हमारे जैसे से अगर जान लेगी, नर्मदा जैसी नदी हो, गंगा हो कि ब्रह्मपुत्रा हो, क्या हो रहा है नदियों का, और अखिल गोगोई को हमारे सबके साथ मिलकर जो हमारा जन आंदोलनों का राष्ट्रीय समन्वय है, ये मुद्दे क्यों उठाने पड़ रहे हैं, इस पर अगर समझ लेगी
और आज किसानों के खेती पर आक्रमण जो सब जगह हो रहा है, उसमें आसाम का भविष्य भी कैसे बर्बाद हो सकता है, चाय बागान में काम करने वालों के कानून भी कैसे हटा रहे हैं, ये जान लेगी तो निश्चित अखिल गोगोई को ही जिता देगी। अखिल गोगोई की जीत का क्या फर्क पड़ेगा असम पर या पूरे राष्ट्रीय स्तर पर? एक कुछ न कुछ असर लाता ही है और वो आगे बढ़ भी सकता है। कल हिमंत बिश्व शर्मा की डेवलपमेंट और एनवायरनमेंट के बीच में भी लड़ाई है। अब ये मूर्खता है क्योंकि प्राकृतिक संसाधन आसाम की समृद्धि का आधार है और उन प्राकृतिक संसाधनों को बचाने के लिए अखिल गोगोई जैसे कार्यकर्ता लड़ रहे हैं, तो वही सही विकास ला सकते हैं। ये झूठा विकास लाते हैं, ये कॉर्पोरेटिव विकास लाते हैं, ये बाजारू विकास लाते हैं। आसाम की जनता अपनी मेहनत और अपनी प्रकृति पर जीने वाली जनता है और उसको अगर ये विभाजित करेंगे या उसको विस्थापित करेंगे या उसके संसाधन छीन लेंगे तो आसाम बर्बाद हो जाएगा, जैसे अन्य राज्यों में हो रहा है। रोजगार भी नहीं मिलेगा। तो सब चीज सही विकास पाने के लिए